सार्वजनिक रंगाली बिहू कमेटी सभी संगठन मिलके पिछले दिनों हम लोग सर्कुलेटिंग एरिया में और साथ में हम लोग कैंडल मार्च भी किया था। ये उनकी प्रतीक श्रद्धा है कि उन्होंने कुछ छोड़ के गया है और आसाम सरकार ने भी जिम्मेदारी ली है कि इनकी समाधि स्थल को ऐसे बनाएंगे कि आने वाले पीढ़ी कम से कम इनकी यादगार और इनकी गानों से इनको जिंदा रखेंगे। कल भी हम लोग गाना टीवी में बजा रहे थे तो मेरे बच्चे बोलते हैं ये सर बहुत अच्छा गाता है। 3 साल के बच्चे क्या जानता है, लेकिन गाने में वो भी गुनगुनाता है। कल वो बड़े होंगे, कल वो भी बोलेंगे ये एक लेजेंड था और ये लेजेंड कब आएंगे पता नहीं था। तो साथी आप लोग उभर के आए, आप लोगों से बहुत बहुत धन्यवाद। मैं इस बीच में দেখিছিলে সমাজৰ কল্পনা কৰিছিলে, অসমীয়া সমাজৰ কল্পনা কৰিছিলে। মই অসমীয়া বুলি কওঁতে অসমীয়া সম্প্ৰদায়টোৰ কথা কোৱা নাই, কাৰণ এখন প্ৰকৃত অসমীয়া বুলি কওঁতে অসমীয়া, বেংগলী, বিহাৰী, মাৰোৱাৰী, নেপালী, মুছলিম সকলোকেই কল্পনা কৰি এখন বৃহত্তৰ সমাজৰ কথা চিন্তা কৰিছিলে। অলপ আগতে ৰণাদাই কৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। এজন অতি উচ্চ সম্প্ৰদায়ৰ অসমীয়া ব্ৰাহ্মণ যি নিজৰ লগুণডাল নিপিন্ধিছিলে। খগেন গগৈ বিহুখনত খগেন গগৈ কৈছিলে ইয়াৰ ই লগুণ নথকা বামুণ। তেওঁ তেতিয়া কৈছিলে মই বামুণ নহয়, মই মানুহ। অৰ্থাৎ সেই যিটো কল্পনা তেওঁ মৃত্যুৰ পিছতো অসমীয়া জাতিটোক পুনৰ এবাৰ একত্ৰিত কৰি গ'ল এই 4 দিনত। মানে মৃত্যুৰ পিছতো তেওঁ এটা ৰেকৰ্ড আৰু এটা কৰিলে। আমি 4ৰ্থ সমদল যাত্ৰাৰ কথা কৈছোঁ নহয়, তেওঁ অসমৰ মানুহখিনিক পুনৰবাৰ একতাৰ দোলেৰে বান্ধি ৰাখিলে। পুনৰবাৰ ক'লে যে মানুহৰ কোনো জাতি নাই, মানুহৰ কোনো ভাগ নাই। মই দেখা নাই, মোৰ বয়স কম, 45 বছৰ মাত্ৰ, কিন্তু 45 বছৰ বয়সত মই দেখা নাই। মই বহুত ঠাই ঘূৰিছোঁ, কিন্তু মই দেখা নাই 45 বছৰ বয়সত ক'তো মাদ্ৰাছাত গান বাজা দেখা নাই। আজি 4টা দিন ধৰি প্ৰতিখন মাদ্ৰাছাত কেৱল মায়াবিনী বাজিছে। মই দেখা নাই মৌলানাসকলে সংস্কৃতত শ্লোক আওৰাইছে। এজন হাজোৰ পুৱামক্কাৰ এজন মৌলবীয়ে সংস্কৃতত গাইছে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম পৰিত্ৰাণায় বিনাশায় চ দুষ্কৃতম সাধনায় পৰিত্ৰাণায়। এই শ্লোকেৰে তেওঁ ক'বলৈ বিচাৰিছে জুবিন দা প্ৰকৃতাৰ্থত এজন মহাপুৰুষ। মই দেখা নাই কেতিয়াও এজন বুঢ়া মানুহে নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিবলৈ আও কৰি এখন শ্ৰদ্ধাঞ্জলি তেওঁ অৰ্পণ কৰিবলৈ আহিছে। সেই বুঢ়া মানুহজন, যিজন মানুহ 85 বছৰৰো বেছি বয়স, মাত্ৰ 2টা ফুল লৈ পেলাই ৰৈ আছে জুবিন দাৰ প্ৰতিচ্ছবিত জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।